পৰ্যটকৰ অভিলেখেৰে বন্ধ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। চলিত বৰ্ষত পূৰ্বতকৈ বাঢ়িল ৩৫% পৰ্যটক। অভিলেখ সংখ্যক ১৮,০০০ বিদেশী পৰ্যটকে দৰ্শন কৰিলে কাজিৰঙা। ২০২৪-২৫ বৰ্ষত কাজিৰঙালৈ আহিল ৪,৪৩,০০০ পৰ্যটক। পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থানত কাজিৰঙা। অভিলেখ সংখ্যক পৰ্যটকৰ উপস্থিতিৰে সোমবাৰৰ পৰা বন্ধ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিগত বৰ্ষৰ ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰাৰ পিছত সোমবাৰৰ পৰা বন্ধ হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৪-২৫ পৰ্যটন বৰ্ষ। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে অতি আশাব্যঞ্জক ২০২৪-২৫ পৰ্যটন বৰ্ষটো। বিশেষকৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমন হয় এই বৰ্ষত। উদ্যান কৰ্তৃপক্ষৰ তথ্য অনুসৰি চলিত বৰ্ষত কাজিৰঙা দৰ্শনৰ বাবে আহিল মুঠ ৪,৪৩,০০০ পৰ্যটক, অৰ্থাৎ পূৰ্বতকৈ ৩৫% বাঢ়িল পৰ্যটকৰ সংখ্যা। লগতে অভিলেখ সংখ্যক ১৮,০০০ বিদেশী পৰ্যটক আহিল কাজিৰঙা দৰ্শনৰ বাবে। Yes, total আমি যদি লাষ্ট ইয়াৰ পৰা কম্পেয়াৰ কৰোঁ তো আমাৰ প্ৰায় 35%। আমি এইটো লাষ্ট ইয়াৰ আমাৰ 4,20,000 আছিলে, তো এইটো আমাৰ 35% মান ইনক্ৰিজ হৈছে। বাট আমি যদি এনেকুৱা অভাৰঅল আমি যদি কৰোঁ, মই যেনেকুৱা আমি ভাবোঁ কেনে আমাৰ ছিষ্টেমটো হ'ল যিটো মানে অনলাইন যিটো টিকেট কাউণ্টাৰৰ পৰা যেতিয়া মানুহে সোমায়, তাৰ বাহিৰতো আমাৰ বহুত মানুহ আহে, চাবলৈ আহে কাজিৰঙাত। আমাৰ হাইৱে পৰাও আমি মানে জন্তু চাব পাৰোঁ, বা আমাৰ যিখিনি ষ্টুডেণ্ট ডিছকাউণ্টছ থাকে বা ৰিচাৰ্চৰ মানুহ আহে। তো এইখিনি কৰি আমাৰ প্ৰায় আমি ক'ব পাৰোঁ কমফৰ্টেবলি কি ইজিলি ইয়াতে আমাৰ 10 লাখ মান মানুহ আহিছে কাজিৰঙা অঞ্চলত, ইয়াতে হোমষ্টে ৰিজৰ্টছ এইবিলাকত থাকি আৰু ইয়াৰ নেচাৰেল বিউটিটো এনজয় কৰিছে। উদ্যান কৰ্তৃপক্ষৰ মতে পৰ্যটকে সৰ্বাধিক পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্থান দখল কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। আমি এতিয়া সক্ষম হৈছোঁ কি আমি নম্বৰ 3 নেশ্যনেল পাৰ্ক ইন দ্য কাণ্ট্ৰি, য'ত মানে আমাৰ পৰ্যটক আহে। ফাৰ্ষ্ট টু ৰনথম্বোৰ ৰাজস্থান, ছেকেণ্ড পেৰিয়াৰ, যিটো আমি মানে যেতিয়া অনুমান কৰিলোঁ, কাজিৰঙা উইথ অ'ভাৰ 4,43,000, মানে আমি অলমষ্ট 5 লাখ ধৰিব পাৰোঁ আমাৰ টুৰিষ্টটো আহি। আমি এতিয়া নম্বৰ 1 এটলিষ্ট ইন ইণ্ডিয়া, নৰ্থ ইষ্ট এণ্ড ইষ্ট ইণ্ডিয়া হৈ গ'লোঁ। যি খবৰে স্বাভাৱিকতে সুখী কৰি তুলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক। লগতে ২০২৪-২৫ পৰ্যটন বৰ্ষই আশাৰ সঞ্চাৰ কঢ়িয়াইছে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনলৈও। বোকাখাতৰ পৰা ত্ৰিনয়ন বৰাৰ সহযোগত কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কাজিৰঙাৰ পৰা কিষাণ ছেত্ৰীৰ ৰিপৰ্ট, NKTV+।